नमस्कार। वासांसि जीर्णानि यथा विहाय नवानि गृहाणि नरोपराणि तथा शरीराणि विहाय जीर्णानि अन्यानि সংযাতি নবানি দেহি। অৰ্থাৎ যেনেকৈ মানুহে পুৰণি কাপোৰ পৰিত্যাগ কৰি আন নতুন কাপোৰ পৰিধান কৰে, তেনেকৈ জীৱাত্মাই পুৰণি শৰীৰ ত্যাগ কৰি আন নতুন শৰীৰত প্ৰৱেশ কৰে। শ্ৰীমদ ভগৱদ গীতাৰ ২য় অধ্যায়ত থকা মহৎ শ্লোকফাঁকিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। এয়া সদ্যমহীয়ান সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত, অসমৰ পণ্ডিত প্ৰবৰ অধ্যাপক ডক্টৰ অশোক কুমাৰ গোস্বামী ছাৰৰ নশ্বৰ দেশ। তেখেতে পুণ্যতিথি বসন্ত পঞ্চমীৰ দিনা এই সংসাৰৰ পৰা বিদায় মাগে। এয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিয়ালে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। এয়া অধ্যাপিকা সুদেষ্ণা ভট্টাচাৰ্য মহোদয়া। তাৰ পিছতে প্ৰথমতে অৰ্পণ কৰিছিলে অধ্যাপক দীপক শৰ্মা ছাৰদেৱে। আৰু পিছফালে ৰৈ আছে আমাৰ সংস্কৃতৰ পৰিয়াল প্ৰফেচাৰ মঞ্জুলা দেৱী বাইদেউ আৰু তেখেতৰ স্বামী, আৰু হৈ আছে অধ্যাপক জগদীশ শৰ্মা ছাৰ। প্ৰত্যেকগৰাকী সংস্কৃত পণ্ডিতে সদ্যমহীয়ান গোস্বামী ছাৰক শেষ বিদায় দিছে। নাজানো ভাল কৰিছোঁ নে বেয়া কৰিছোঁ, কিন্তু এই সদ্যমহীয়ান সংস্কৃতৰ বিদগ্ধ পণ্ডিতগৰাকীৰ এই সংসাৰৰ পৰা বিদায় লৈ আমাক কন্দুৱাই থৈ গ'ল। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ, লগতে ক্ষমা বিচাৰিলোঁ। এই ভিডিঅ' কৰি থোৱাৰ বাবে হয়তো অনেক ত্ৰুটি অপৰাধ হ'ব পাৰে, নাজানো কিয় এনে লাগিছে। আমাৰ বাবে অপূৰণ ক্ষতি হ'ল। তেখেতে আগবঢ়াই থৈ যোৱা যি সম্পদৰাজি সংস্কৃত ভঁৰাল চহকী কৰাৰ কাৰণে যি অশেষ কষ্ট ত্যাগ যেন আজি আমাৰ মাজত থাকিল, কিন্তু ব্যক্তিগৰাকী আমাৰ মাজত নাথাকিল। তেখেতৰ কৰ্মৰাজি আমাক সদায় অনুপ্ৰাণিত কৰি থাকিব। তেখেতে ৰাষ্ট্ৰপতিৰ পৰা বিশেষ সন্মান তথা প্ৰমাণপত্ৰ লাভ কৰিছিল। এই বিশেষ ব্যক্তিগৰাকীৰ, বিশেষ গুৰুগৰাকীৰ তত্ত্বাৱধানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ডক্টৰেট ডিগ্ৰী তথা এমফিল ডিগ্ৰী লাভ কৰিছিল। এয়া তেখেতৰ শেষ বিদায়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিগৰাকী পৰিয়ালে তেখেতলৈ শেষ বিদায়, শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। এগৰাকী পুণ্য আত্মাৰ পুণ্যতিথিত মৃত্যুবৰণ কৰা, এয়েই যেন চৰম সত্য, চৰম সাৰ হৈ গ'ল।